নমস্কাৰ। এই মুহূৰ্তত লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। আঁচনিখনৰ বিষয়ে বিতংভাৱে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আঁচনিখনৰ নাম হ'ল অটল পেঞ্চন আঁচনি। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে প্ৰতি মাহত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000কৈ টকা লাভ কৰিব। আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। আঁচনিখনৰ নাম হ'ল অটল পেঞ্চন আঁচনি। এইখন আঁচনি ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে। তো তাৰপিছত লিখা আছে 1840 साल की ভাৰতীয় इसका फायदा ले सकते हैं। তো এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40। তো 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ সকলো মানুহে কৰিব পাৰিব এইখন আঁচনিত আবেদন। 2 নম্বৰত কোৱা হৈছে পেঞ্চন ৰাশি 1000, 2000, 3000, 4000 और 5000 মান্থলি চুন सकते हैं। আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ সময়ত নিজৰ ইচ্ছামতে চুজ কৰিব পাৰিব যে আপোনালোকে প্ৰতি মাহত 1000 টকাৰ পেঞ্চন লাভ কৰিব বিচাৰে নে 5000 টকাৰ পেঞ্চন লাভ কৰিব বিচাৰে। নিজৰ ইচ্ছামতে কৰিব পাৰিব আবেদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত 3 নম্বৰত লিখা আছে 60 साल की उम्र पूरी होने पर पेंशन शुरू हो जाएगी। তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, 60 বছৰ সম্পন্ন হোৱাৰ পিছত প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত কোৱা হৈছে টেক্স পেয়াৰ ইছ যোজনা কা লাভ নেহি লে सकते हैं। তো যিসকল মানুহে ইনকাম টেক্স পে' কৰে সেইসকল মানুহে এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে আঁচনিখনত আবেদন কৰাৰ পিছত নিজৰ বয়স অনুপাতে নিৰ্দিষ্ট পৰিমাণৰ এটা ধন জমা থ'ব লাগিব। জমা থোৱাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব তাৰপিছত প্ৰতি মাহত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকাৰ পেঞ্চন নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰে চৰকাৰী ঘৰ প্ৰদানৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান আঁচনি। তো এইখন আঁচনিত যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইবোৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব। এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান চৰকাৰী ঘৰৰ বাবে আবেদন। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। 2 নম্বৰত কোৱা হৈছে ইনকাম চাৰ্টিফিকেট। তো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰো প্ৰয়োজন হ'ব। 3 নম্বৰত কোৱা হৈছে আইডেণ্টিটি আৰু ৰেচিডেণ্টিয়েল প্ৰুফ হিচাপে জমা দিব লাগিব পান কাৰ্ড, ভোটাৰ ID কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ। তাৰপিছত আপুনি যদি মাইনৰিটি কমিউনিটি হয় তেন্তে মাইনৰিটি কমিউনিটি প্ৰুফ এটা দিব লাগিব। ইয়াৰ লগতে কোৱা হৈছে প্ৰুফ অফ নেশ্যনেলিটি। তো আপুনি যে ভাৰতীয় নাগৰিক তাৰো প্ৰমাণ পত্ৰ দিব লাগিব। ইয়াৰ লগতে আৰু কোৱা হৈছে EWS চাৰ্টিফিকেট, LIG চাৰ্টিফিকেট, MIG চাৰ্টিফিকেট যদি আপোনালোকে এপ্লিকেবল হয় তেন্তে জমা দিব লাগিব। লগতে কোৱা হৈছে চৰকাৰী চাকৰিয়ালসকলে চেলাৰী শ্লিপো জমা দিব লাগিব। তাৰপিছত কোৱা হৈছে IT ৰিটাৰ্ণ ষ্টেটমেণ্ট জমা দিব লাগিব। প্ৰপাৰ্টি ভেলুৱেশ্যন চাৰ্টিফিকেট আপোনালোকে জমা দিব লাগিব। তাৰপিছত কোৱা হৈছে বেংক ডিটেইলছ এণ্ড একাউণ্ট ষ্টেটমেণ্ট। তো আপোনালোকে নিজৰ বেংক ডিটেইলছো জমা দিব লাগিব যদিহে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান আঁচনিত কৰিব বিচাৰে আবেদন। তো এইখন আঁচনি চহৰ অঞ্চলত বসবাস কৰা সকলে কৰিব পাৰিব।